ৰাইজক আইনী সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে এদল অধিবক্তা। কম খৰচতে ৰাইজৰ সমস্যা সমাধান কৰিব অধিবক্তা দলে। ন্যায়ৰ পৰা বঞ্চিত হোৱা দৰিদ্ৰ লোকক সহায় কৰিব এইসকল অধিবক্তাৰ দলে। এয়াই নহয়, টকাৰ অভাৱতো ন্যায়ৰ পৰা বঞ্চিত লোকক কৰিব বিভিন্ন সহায়। হয়, হোজাইৰ শংকৰদেৱ নগৰত মুকলি কৰা হৈছে হোজাই জিলা আইন সংস্থাৰ কাৰ্যালয়, য'ত বহি আইনী যুঁজ দিয়াৰ ল'ব সিদ্ধান্ত। যদি আপুনিও টকাৰ অভাৱত আইনী সহায় নাপায়, হাবাথুৰি খাই ফুৰিছে, তেন্তে আপোনাৰ বাবে অতি ভাল খবৰ, কিয়নো কম পৰিমাণৰ মাচুলতে আপুনিও যুঁজিব পাৰিব আইনী প্ৰক্ৰিয়াত। তাৰ সমান্তৰালকৈ দিব উচিত ন্যায়। পোন প্ৰথমবাৰৰ বাবে হোজাই ডিষ্ট্ৰিক্টত হোজাই জিলা ডিষ্ট্ৰিক্ট ল' ফাৰ্ম আমি মুকলি কৰিছোঁ, আৰু আমাৰ প্ৰধান উদ্দেশ্য সেইটোৱেই, যাতে আমাৰ ক্লায়েণ্টসকলে, দুখীয়া মানুহসকলে যাতে এটা জাষ্টিছ পায়, আৰু আমিও যাতে জাষ্টিছ ডেলিভাৰী ছিষ্টেমক যাতে আমি সহায় কৰিব পাৰোঁ। আমাৰ ভাৰতীয় সংবিধানে যিটো আইন পাছ কৰিছে, যিকেইটা ল আছে, সেই লৰ ভিত্তিত যাতে আমি এডভকেচি কৰিব পাৰোঁ, আৰু আইনৰ প্ৰধান কথাখিনি যাতে আমি কোৰ্টত উত্থাপন কৰিব পাৰোঁ। আৰু আমি জানো চবেই, বহুত কেতিয়াবা এনেকুৱা হয় যে আমি প্ৰকৃত জাষ্টিছ নেপাওঁ, আমাৰ কেতিয়াবা ক্লায়েণ্টৰ যোগাযোগ নাথাকে, তো ক্লায়েণ্টে যাতে আমাক আহি ইয়াতে পাব পাৰে, আৰু আমি এডভকেটসকলেও যাতে হাই ইথিকেল ষ্টেণ্ডাৰ্ড যাতে মেইনটেইন কৰিব পাৰোঁ। সেইটো কাৰণে আমি সেইটো প্ৰধান উদ্দেশ্য লগত ৰাখি আজি আমি আমাৰ ল' ফাৰ্ম হোজাই ডিষ্ট্ৰিক্টত পোন প্ৰথমবাৰৰ বাবে আমি অপেনিং কৰিছোঁ। একচুৱেলি চাওক, আমি ডাইৰেক্ট বিনামূলীয়া কৰিব নোৱাৰোঁ, কিন্তু আমি 10 টকা হ'লেও এডভকেট এক্ট 1961 মতে ল'ব লাগে। আৰু বিনামূলীয়া বহুত এনেকুৱা হয়, আমি বহুত লেছ এক্সপেঞ্চিভত, কম খৰচত আমি দুখীয়া মানুহৰ হৈ এডভকেচি কৰোঁ। হয়, চবৰ পৰা চব ফিজ ল'ব নোৱাৰোঁ, কেতিয়াবা দেখোঁ মানুহ খুবেই ফাইনেন্সিয়েল ক্ৰাইচিছত, তেতিয়া আমি ধৰক অলপ লেছ এক্সপেঞ্চিভত এডভকেচি কৰি দিওঁ। আইন সংস্থা আমাৰ ফাৰ্ষ্ট টাইম হোজাই ডিষ্ট্ৰিক্টত অপেনিং কৰা হৈছে আমাৰ ইয়াত। আমাৰ ইয়াৰ পৰা যাতে অনাগত দিনত ভাল অধিবক্তা এনেকুৱা হ'ব পাৰে। আমাৰ ছিনিয়ৰ এখেত আছে ছাবিৰ আহমেদ, আৰু লগতে আমি আছোঁ, তেওঁক সহযোগিতা কৰি আছোঁ। নিশ্চয় পাব, আৰু আমি কৰিও গৈ আছোঁ এনেকৈ। এই শুভাৰম্ভণি অনুষ্ঠান ভাল লাগিছে, আমাকো আমন্ত্ৰণ কৰিছে। উদ্দেশ্য মহৎ, তেওঁলোকৰ এই এলেকাসমূহত যিসমূহ আৰ্থিকভাৱে জুৰুলা লোক বিভিন্ন সময়ত বিভিন্ন অন্যায়ৰ বলি হয়, এই লোকসকলে যাতে আইনীভাৱে সাহাৰ্য পায়, এই ক্ষেত্ৰত আৰ্থিকভাৱেও কিছু সকাহ দিয়াৰ উদ্দেশ্যে এখেতসকলে যি ধৰণে এক সৎ আৰু নিকা উদ্দেশ্য লৈ আজি শুভাৰম্ভ কৰিছে। আমি আজি সাংগঠনিকভাৱে আমি সামাজিক কামত বিভিন্ন সময়ত জড়িত হওঁ, বহু লোক আমি পাওঁ বিভিন্ন সমস্যাৰে জৰ্জৰিত, গতিকে এই ক্ষেত্ৰত এক সকাহ পাব, বিভিন্ন ধৰণৰ সা সুবিধা পাব বুলি আমি আশা ৰাখিছোঁ। আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰত্যেকজন সদস্যক, যাতে তেখেতসকলৰ এই মহৎ উদ্দেশ্য যাতে সফল হয়। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ দবকা।